কৰিব পাৰিলো হয় অন্যটো নহলে তোমাৰ চকুকেইটা চিকিৎসাটোকে কৰিব পাৰিলো হয় এৰাও তই ঠিকেই কৈছ মাৰে ঢুকুৱাৰ দিন ধৰি এই কণা বাপেৰৰ তই এইটো অত বছৰ আলপৈচান ধৰি আহিছ আনৰ ঘৰত কৰি মেলি নিজৰ পঢ়া খৰচৰ লগতে ঘৰখনো চলাইছ মইহে একো এটা কৰি তোক সহায় কৰিব পৰা নাই বৰঞ্চ তোৰ হাৰমাল হৈ জীয়াইহে আছো আৰু তেনেকৈ নকবা দেউতা তোমাৰ বাহিৰে এই পৃথিৱীত মোৰ কোনো আছে কোৱা তোমাক মই কোনোদিনে হাৰমাল বুলি ভবা নাই দেউতা এনেকুৱা কথা আৰু জীৱনত কেতিয়াও নকবা নকওঁ দে আই তোৰ কষ্টবোৰ দেখিহে কেতিয়াবা নিজৰ ওপৰতে নিজৰে খং উঠেও সকলো ভাগ্যৰ লিখন দেউতা আমাৰ ভাগ্যত ভগৱানে এইখিনিকে লিখিলেও হয় আই তই ঠিকেই কৈছ ভগৱানে আমাৰ কপালখনত কেৱল দুখহে লিখিলে আজিৰ পৰা 20 বছৰৰ আগতে সেই অভিশপ্ত দিনটোৱে আমাৰ সংসাৰখন অন্ধকাৰলৈ ঠেলি দিলেও হ'ব আৰু দেউতা পুৰণি কথাবোৰ আৰু মনত নেপেলাবা যিটো দিনে আমাৰ মাক কাঢ়ি লৈ গ'ল যিটো দিনে তোমাক অন্ধ কৰি তুলিলে সেই দিনটোৰ কথা মনত পেলাই মোক আৰু দুৰ্বল কৰি নুতুলিবা দেউতা নকওঁ দে আই তই তোৰ জীৱনটো নিজেই সজাই ল'ব জানিছই যেতিয়া তই আৰু আগবাঢ়ি যা মোৰ আশীৰ্বাদ সদায় তোৰ সৈতে থাকিব তুমি এনেদৰে আশীৰ্বাদ কৰি থাকিবা দেউতা যাতে মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰো মোৰ আশীৰ্বাদ সদায় আছে ও আইৰ মই এটা কথা ভাবিছো দেউতা কি কথানো কচোন ভাবিছো আনৰ ঘৰতনো আৰু কিমান বন কৰা ছোৱালী হৈ কাম কৰি থাকিম তাতকৈ সৌ তিনিআলিৰ মূৰত ৰমেন ককাইদেউহঁতৰ চালিখনৰ তলতে মই চাহ আৰু পকৰী দোকান এখনকে দিওঁ বুলি ভাবিছো কথাটো বেয়া নহয় কিন্তু তই অকলে অকলে কেনেকৈ কি কৰিবি তাতে আকৌ তই ছোৱালী মানুহজনীয়ে দোকান দিয়া দেখিলে গাঁৱৰ মানুহে বা কি কয় গাঁৱৰ মানুহে কি ক'ব তাক ভাবি একো লাভ নাই দেউতা তেওঁলোকে আমাৰ দৰে দুখীয়া মানুহক সমালোচনা কৰিবহে জানে কিন্তু আমাৰ দুখত দুখী হ'ব নাজানে যোৱা বছৰ তোমাৰ বেমাৰ হওঁতে গাঁৱৰ কেইবা ঘৰলৈকো মই টকা 500 বিচাৰি যাওঁতে কোনেও মোক এটকাও দি সহায় নকৰিলে জানা গতিকে আমি তেওঁলোকে কি ক'ব ভাবি আমাৰ কৰ্মত পেচি শিকিব নোৱাৰো দেউতা এৰা তই ঠিকেই কৈছ আই তই যি ভাল দেখ কৰ মোৰ অকণো আপত্তি নাই কালি ৰমেন ককাইদেউক লগ পাই কথাটো ক'লো ককাইদেৱে হ'ব দিবি বুলিয়ে কৈছে সেয়েহে কাইলৈৰ পৰাই দোকানখন আৰম্ভ কৰোঁ বুলি ভাবিছো হ'ব আৰু দে দিবি আৰু কাইলৈৰ পৰা তই দোকানখন দেউতাকৰ পৰামৰ্শ লৈ সোণপাহিয়ে পিছদিনাখনৰ পৰা চাহৰ দোকান দিবলৈ আৰম্ভ কৰিলে আহক আহক গৰম গৰম চাহ আৰু পকৰী আহক আহক ভণ্টি চাহ একাপ দিয়াচোন দাদা দিওঁ আহক ভিতৰলৈকে আহক সোণপাহিয়ে প্ৰথম কাষ্টমাৰজনক ভিতৰলৈকে নি চাহ তাহ ধুনীয়াকৈ খাবলৈ দিলে দুয়ো চাহ খাই বাহিৰলৈ আহি কথা পাতিবলৈ আৰম্ভ কৰিলে বাহ ভণ্টি তুমি বৰ ধুনীয়া চাহ বনোৱা দেই ধন্যবাদ দাদা ভণ্টি তোমাক কথা এটা সুধো এই দোকানখন তুমি অকলে দিয়া নে তোমাৰ দেউতাই তোমাক সহায় কৰি দিয়ে মানে সন্ধিয়াখন ছোৱালী মানুহজনীক অকলে দোকান দিয়া দেখিছো যে সেয়ে সুধিলো বেয়া নাপাবা আকৌ নহয় দাদা দোকানখন ময়ে দিছো মোৰ দেউতা এজন অন্ধ মানুহ সেয়েহে ঘৰখন চলাবৰ বাবে মই এই দোকানখন খুলি লৈছো চৰি তুমি বেয়া নাপাবা মই নাজানিহে তোমাৰ মনত দুখ দিলো একো নাই দাদা মই বেয়া পোৱা নাই হ'ব দিয়া ভণ্টি আজিলৈ আহিছো কালিলৈ আকৌ আহিম চাহ খাবলৈ মই এজন এগ্ৰিকালচাৰ অফিচাৰ তোমালোকৰ ইয়াতে আজি 2 দিন আগত মই জইন কৰিছো হয় নেকি ক্ষমা কৰিব দেই মই আপোনাক চিনিব নোৱাৰিহে দাদা বুলি ক'লো ছাৰ ভণ্টি একো নাই তুমি মোক দাদা বুলিয়ে মাতিবা এতিয়াৰ পৰা মই তোমাৰ দোকানত সদায় সন্ধিয়া চাহ খাবলৈ আহিম হ'ব বাৰু এতিয়া আহো গৰম গৰম চাহ গৰম গৰম পকৰী আহক আহক এনেদৰে সোণপাহিয়ে তাই চাহৰ দোকানখন চলাবলৈ ধৰিলে তাই দোকানত ইটো সিটোকে বহুতকেইটা কাষ্টমাৰ আজি দিনটোত গ'ল ধুনীয়াকৈ দোকানখন সামৰি তাই ঘৰলৈ খোজ ল'লে আই আহিলি কচোন আজি দোকানত বিক্ৰী বাৰ্তা কেনে হ'ল হ'ল দেউতা টকা 500 বিক্ৰী হ'ল হওক দে 2 টকাকৈহে বেপাৰখন আৰম্ভ হ'ব আৰু
হ'ব দেউতা, মই যিমান পাৰোঁ কষ্ট কৰি যাম। তেতিয়া মই ভাতত লাগোগৈ, তুমি অকণমান আৰাম কৰা। আজি প্ৰথম কাৰণে বিকিবা এটা ভাল দেখি মাংস এপোৱাকে লৈ আহিছোঁ, তাকে বনাওঁগৈ। সোণপাহীয়ে দেউতাক আৰু তাইৰ বাবে ধুনীয়াকৈ ভাতকেইটা আজি বনালে। মাংসকণ খাই লৈ দেউতাকে বৰ ভাল পালে আৰু খাই বৈ আজৰি হৈ দুয়োটাই অকণমান কথা পাতিলে। আইজনী বৰ ধুনীয়া ৰান্ধিলি আজি। ধন্যবাদ দেউতা, এতিয়া শোৱা গৈ ব'লা, ময়ো যাওঁ, বৰ ভাগৰ লাগিছে। গৰম পুনৰ সোণপাহীয়ে আকৌ চাহ দোকান দিবলৈ ধৰিলে। ভণ্টি, আজি আকৌ আহিলোঁ নহয় চাহ খাবলৈ। ভালহে হৈছে, আহক বহক। চাহ বাৰু বনাবা ৰ'বা, তোমাৰ লগত দুটামান কথা আছে। তোমাৰ নামটোনো কি কোৱাচোন? মোৰ নাম সোণপাহী। ঘৰ ওচৰতেই নে? ওচৰতে, বৰ বেছি দূৰ নহয় ইয়াৰ পৰা। ঘৰত আৰু কোন কোন আছে? ঘৰত মোৰ অন্ধ দেউতা আৰু ময়েই, আৰু বেলেগ কোনো নাই। আৰু তোমাৰ মা? মোৰ মা আজিৰ পৰা 20 বছৰৰ আগতে এটা এক্সিডেণ্ট হৈ ঢুকাল, আৰু সেই এক্সিডেণ্টতে মোৰ দেউতাও অন্ধ হ'ল। তেতিয়াৰে পৰা মই লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰখন কোনোমতে চলাই আছোঁ, আৰু নিজে 2 টকা উলিয়াই হায়াৰ ছেকেণ্ডেৰীটো যোৱা বছৰ পাছ কৰিলোঁ। আৰু পঢ়িবলৈ মন আছিল যদিও টকাৰ অসুবিধাৰ বাবেই নোৱাৰিলোঁ, সেয়েহে চাহ দোকানখনকে খুলি ল'লোঁ। চৰি, তোমাৰ জীৱনটো ইমান দুখৰ বুলি ভবাই নাছিলোঁ। কি ক'ব দাদা, ভগৱানে মোৰ কপালত এয়াকে লিখিলে। দুখ নকৰিবা, ভাল দিন নিশ্চয় আহিব। বাইদাৱে, মোৰ নাম প্ৰীতম শইকীয়া, ঘৰ বনপুৰৈত। মোৰ ঘৰত কেৱল মা আৰু মই। মোৰ দেউতাও আজিৰ পৰা 30 বছৰ আগতে ঢুকাল। মোক বাৰু মোৰ মায়েই তুলি তালি ডাঙৰ কৰি পঢ়ুৱাই শুনোৱাই আজি এই অফিচাৰ হিচাপে গঢ় দিলে। হয় নেকি? এনেদৰে দুয়োৰে আগত কথাবোৰ খুলি ক'লে। প্ৰীতমে সদায় অফিচৰ পৰা আহি সোণপাহীৰ দোকানত চাহ খাবলৈ ধৰিলে। এনেদৰে সোণপাহীৰ দোকানত চাহ খাবলৈ আহি প্ৰীতমে সোণপাহীক ভাল লাগিবলৈ ধৰিলে, আৰু এদিন প্ৰীতমে সোণপাহীৰ আগত তাৰ মনৰ কথাবোৰ ক'ম বুলি থিৰাং কৰিলে। পাহী, পাহী, আহক দাদা। মই কিন্তু আজি চাহ খাবলৈ অহা নাই দেই, তোমাৰ লগত মোৰ অলপ কথা আছে। কি কথা দাদা? মই কিবা ভুল কৰিলোঁ নেকি? নাই, তুমি একো ভুল কৰা নাই, ভুল মোৰহে হৈছে। আপুনি আকৌ কি ভুল কৰিলে? আচলতে ভুল নহয়, ভালহে কৰিলোঁ। মানে মই তোমাক ভাল পাই পেলালোঁ, আৰু তুমি যদি সন্মতি দিয়া তেতিয়াহ'লে মই তোমাক বিয়া কৰাব বিচাৰোঁ। কি? আপুনি এইবোৰ কি কৈছে? ঠিকেই কৈছোঁ। নাই, এয়া অসম্ভৱ। আপুনি ক'ত আৰু মই ক'ত? এয়া কেনেকৈ সম্ভৱ হ'ব বাৰু? সম্ভৱ হ'ব পাহি, যদি তুমি সন্মতি দিয়া। মই তোমাক কোনোদিনে উচ্চ নিচ্চ বুলি মনত নাভাবোঁ, আৰু ভবাও নাই। বৰঞ্চ তোমাৰ দৰে এজনী সৎ আৰু কৰ্মী ছোৱালীক মই মোৰ পত্নী হিচাপে পালে বহুত সুখী হ'ম। আপোনাৰ মনৰ কথা মই বুজিলোঁ। মোৰ মন থাকিলেও মই মোৰ দেউতাকেৰে বিয়া হ'ব নোৱাৰিম। আপুনি মোক ক্ষমা কৰিব। দেউতাৰ বাবে তুমি চিন্তা কৰিব নালাগে। আমাৰ বিয়াৰ পিছত তোমাৰ দেউতাক আমাৰ লগতে ৰাখিম। কিন্তু আপোনাৰ মায়ে জানো মানি ল'ব? মায়ে মোৰ সকলো কথাই জানে। মায়েও মোৰ কথাত সন্মত দিছে, আৰু মোৰ মায়ে তোমাৰ দৰে বোৱাৰী এজনী পোৱাৰ আশাই কৰিছিল। এতিয়া কোৱা, হ'বানে মোৰ জীৱনৰ লগৰী? আপুনি যি ভাল দেখে আৰু। এয়াহে ভাল ছোৱালী। আৰু শুনা, এতিয়া তুমি সোনকালে ঘৰলৈ যোৱাগৈ। কাইলৈ মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ তোমাক খুজিবৰ বাবে। তোমাৰ দেউতাৰ লগত কথা পাতি আমাৰ বিয়াৰ ডেটটো ঠিক কৰিব লাগিব। আৰু শুনা, কাইলৈৰ পৰা কিন্তু দোকান দিয়া বন্ধ। হ'ব দিয়ক। এনেদৰে কৈ প্ৰীতমে ঘৰলৈ গুচি যায়, আৰু সোণপাহীয়ে দোকানখন ধুনীয়াকৈ সামৰি সুতৰি ঘৰলৈ যায়। পিছদিনাখন প্ৰীতমে সোণপাহীহঁতৰ ঘৰলৈ গৈ সোণপাহীৰ দেউতাকৰ আগত সকলোখিনি কথা খুলি ক'লে, আৰু সোণপাহীৰ দেউতাকে কথাবোৰ শুনি বৰ আনন্দ পালে, আৰু সোনকালে তাইক বিয়া দিম বুলি সন্মত হ'ল। এনেদৰে অলপ দিনৰ পিছত প্ৰীতম আৰু সোণপাহীৰ বিয়াখন সুকলমে হৈ গ'ল, আৰু সোণপাহীৰ দেউতাক, প্ৰীতমৰ মাক সকলো একেখন ঘৰতে সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে। আৰু অন্ধ দেউতাকৰ সেই কৰ্মী ছোৱালীজনী অফিচাৰজনৰ পত্নী হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ কাহিনীটো চাই কেনে পালে বাৰু? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে সেই বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।